আজি নেদেখা বস্তু দেখা পালো কোনে কোনে বাৰু এই ঠাইডোখৰলৈ আহি পাছে আৰু কৰ হয় বাৰু এই ঠাইডোখৰ আপোনালোকে জানেনে তেনেহলে আজি আমি ইয়াত মস্তি কৰিম আৰু লগতে ইয়াত যিমান পাৰো খাতৰিম আৰু এতিয়া তেনেহলে ভিডিওটো আৰম্ভ কৰো বলক পুৱাৰ ভাগতে আজি ওলাইছো অৰুণাচলৰ এডখৰ ধুনীয়া ঠাই চাবৰ বাবে যেহেতু মই এই ঠাইসমূহ কোনোদিনে দেখা নাই মানুহজন আমি তিনিওটা লগতে আমাৰ ঘৰৰ ওচৰৰে কেবাগৰাকীও জপনা নঙলা ভালদৰে যদি গদগদিয়াকে বন্ধ কৰি নাযাওঁ তেতিয়া হলে আমাৰ গৰু ছাগলীলে ভয় কাৰণ দিনটোলে ওলাই গৈছো আৰু এতিয়া পদলিৰ মুখত গাড়ী আহি ৰেডি আৰু আমি পাই গলোহি আহি অৰুণাচলৰ টুংটাও হৈছে এখন ধুনীয়া ৰিজৰ্ট আমাৰ অসমৰ বহু পৰ্যটকে আহি এই ঠাইখিনিলৈ ফুৰিবলৈ আহে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তথাপিও কিন্তু আমি ইয়ালৈ আহিব পৰা নাছিলো কাৰণ ভিতৰুৱা ঠাই কোনোদিনে আহি পোৱা নাছিলো আজি কিন্তু ফাইনেলি আহি গলো আৰু মই কোনোদিনে দেখা নাই দেই মোৰ ইমান অভিজ্ঞতাও নাই ৰিজৰ্টৰ বিষয়ে আৰু অৰুণাচলৰ ঠাইবোৰ যেহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা লগতে ৰিজৰ্টখনৰ চাৰিফাকটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে আৰু ৰাস্তাৰ কাষতে চাওক কিমান ধুনীয়াকৈ ইয়াত আইনা লগাই থৈছে প্ৰত্যেকই আহি নিজৰ মুখখন ইয়াত চাব পাৰে বা কেনেকুৱা লাগিছে তাকো ইয়াত চাব পাৰি আৰু ইয়াত আহিয়ে মই বহু মোৰ শুভাকাংক্ষী লগ পালো কাৰ্বি আংলাং গোলাঘাট যোৰহাট চৰাইদেউ আৰু যদি ইয়াত আমাৰ অসমৰ পৰ্যটকসমূহ আহি যদি ঘৰলৈ যাবলৈ কষ্ট হয় তেতিয়াহলে আপোনালোকে ইয়াতে ৰুম লৈ থকাৰ ইয়াত ব্যৱস্থা আছে ৰাতিৰ কাৰণে আৰু এতিয়া আমি গৈ পালোহি সেই কুলুকুলুকৈ বৈ থকা ধুনীয়া পানীখনলৈ বৰ ধুনীয়াকৈ তেওঁলোকে এয়া ধুনীয়া ৰিজৰ্টৰ ওপৰত এটা সৰু সৰু বাঁহেৰে ধুনীয়াকৈ খেৰ দি এটা ঘৰ বনাই দিছে আৰু ৰিজৰ্টলৈ যেতিয়া মই কোনোদিনে আহিয়ে পোৱা নাই সেইকাৰণে আজি আহি মানে মনৰ ভাৱ আপোনালোকৰ মাজত প্ৰকাশ কৰিব পৰা নাই যে কিমান ধুনীয়া লাগিছে আমি পুৱাৰ ভাগতে আহিলো কাৰণে ইয়াত ইমান বেছি মানুহ নাই কিন্তু পাছবেলাৰ সময়ছোৱালৈকে ইয়াত বহুত মানুহ আহিব বুলি কৈছে কিন্তু কেইটামান আছে আৰু আপোনালোকে খোৱা বোৱা বস্তুসমূহ যদি আনে কিন্তু ইয়াত সোমোৱাবলৈ নিদিয়ে দেই আগতে আপোনালোকক কৈ দিছোঁ আপোনালোকে যি কিনি খায় ইয়াত কিন্তু তেওঁলোকৰ পৰা ৰেষ্টুৰেণ্টৰ পৰা নিজে কিনি খাবলৈ ইয়াৰ ৰেষ্টুৰেণ্ট আছে লগতে আপোনালোকে বহি মেলি খাবৰ পৰা ইয়াত ধুনীয়া সুবিধা আছে আৰু আমাৰ গোটেই কেইজনী গাভৰু ছোৱালীয়ে আহি ইয়াত গা ধুম বুলি আহিছে লগতে আমিও গা ধুম বুলি আহিছোঁ তেনেহ'লে এতিয়া কাপোৰখিনি প্ৰথমতে খুলি মেলি থৈ আহোঁগৈ ইয়াত ধুনীয়াকৈ কাপোৰ খুলিব পৰা ৰুমো আছে আৰু এতিয়া আহি গ'লোঁ ধুনীয়াকৈ সাঁতুৰিবলৈ যিহেতু মোৰ সাঁতোৰাৰ তাহানিৰ দিনৰ পৰা বহুত বেছি অভ্যাস আছে আৰু মই বহুত বেছি সাঁতুৰি ভাল পাওঁ আৰু এতিয়া গাটো গধুৰ হ'ল লগতে জাপ মাৰিবও পাৰিছিলোঁ আমি আগৰ পৰাই নদী কাষৰীয়া ঠাইতে জন্ম আৰু ডাঙৰ দীঘল হৈ নদীৰ কাষৰীয়া ঠাই কুন্দিল নদীখনতে আমি সাঁতুৰি নাদুৰি ডাঙৰ দীঘল হ'লোঁ এতিয়া কিন্তু গা গধুৰ হ'ল যদিও সাঁতুৰিবলৈ হ'ল আৰু ইমান ঠাণ্ডা পানী আৰু আজি হৈছে বতৰটো একেবাৰে ডাৱৰীয়া ৰ'দৰ তাপে আমাক একো মানে এটেক কৰিব পৰা নাই আজি ডাৱৰীয়া কাৰণে গাটো ধুই ভালো লাগিছে বেয়াও লাগিছে কিন্তু ৰ'দটো নাই আৰু কি যে মজা ইমানেই ডাঙৰ ডাঙৰ মাছ আছে আপোনালোকে ইয়াত আহিলে দেখিয়ে আচৰিত হ'ব এটা কথাই ভাল লাগিলে যে ইয়াত মাছ কোনোৱে ধৰিব নিদিয়ে গা পা ধুই মেলি উঠি আহি এতিয়া আমি আহি পাই গ'লোহি অৰুণাচলত নামচাইত থকা গল্ডেন পাগোডা আৰু ইয়াৰতো পৰিৱেশ আপোনালোকক নকওঁৱে আৰু কি যে ধুনীয়া সঁচাকৈ চালে চাই থাকিবলৈ মন যোৱা আপোনালোকে বাৰু গল্ডেন টেম্পলত আহি পাইছেনে বহুতে কয় গল্ডেন পাগোডাক কিছুমানে কয় গল্ডেন টেম্পল আৰু এতিয়া ইয়াত যিভাগ বুদ্ধিষ্ট মন্দিৰ আছে আৰু বুদ্ধদেৱৰ মূৰ্তিটো বোলে ইয়াত বাঁহেৰে নিৰ্মিত সেই কথাষাৰো ইয়ালৈ আহিয়ে গম পাইছোঁ আৰু ঠাণ্ডা দিনতো কিন্তু এই মন্দিৰভাগ দৰ্শন কৰিবৰ কাৰণে আমাৰ অসমৰ চুকে কোণে ৰাইজসকল আহে লগতে পৰ্যটকে ইয়াত চাই মেলি ধুনীয়া যিহেতু অৰুণাচলখন বহুতেই ধুনীয়া আৰু এতিয়া ৰ'দ দিছে যদি বতৰ ফৰকাল যদিও কিন্তু বহুত ভাল লাগিছে ঠাণ্ডা দিনত আৰুৱে ভাল লাগে